ইভিনিং গাইজ, আশা কৰোঁ সকলোৰে খবৰ ভালেই। মোৰো বাৰু বৰ্তমান খবৰ ঠিকে আছে। আজি বহুত দিনৰ মই ভাবিছোঁ আপোনালোকক লং ভিডিঅ' এটা দিওঁ বুলি, আৰু দিনটো মোৰ শ্বৰ্ট ভিডিঅ' দি থাকোঁতে মানে কঁকাল বিষ উঠি গৈছিলে। মই লং ভিডিঅ' দিবলৈ মোৰ সময়ে হোৱা নাই। তো আজি ভাবিছোঁ আপোনালোকক লং ভিডিঅ' এটা দিওঁ বুলি। কেনেকুৱা পায় কি পায় সেইটোতো নাজানো, কি দেখুৱাব পাৰোঁ নোৱাৰোঁ সেইটোও নাজানো। আপোনালোকে চাই থাকক। এতিয়া মই যাবলৈ ওলাম আৰু ওলোৱা নাই এতিয়ালৈকে। মোবাইলটো মোৰ বেয়া হৈ আছে, মোবাইলটো ঠিক কৰিবলৈ যাম। মই ওলাই লওঁ ফটককৈ। তো মই পটককৈ ৰেডি হৈ ল'লোঁ, বেছি হেৰি কৰা নাই যিহেতু গৰমটো বেছি। এফালে দেহা আমাৰ ফুপু যাম। তুমি ক'ত যাবা দেহা? ফুপু যাবা নি? হা অঁ সেইটো ফুপু যাব, সি গাড়ীত যাম বুলি কৈ দিয়াচোন। গাড়ীত ফুপু যাম। বৰ বিশেষ বস্তু আনিবলৈ নাই, মোবাইলটো বনাবলৈ আছে। তাৰপৰা আৰু বজাৰ কেইটামানো কৰিম চাগে, নাজানো। কৰিব যদি সময় হৈ কৰিম। এতিয়াতো 5:30 বাজি গ'লেই, গতিকে মই গৈ আহোঁগৈ পটককৈ। বৰ্তমান আহি পাই গ'লোঁ সেই ঘৰ। এতিয়া মই কাপোৰ কানি সলাম, যিহেতু বহুত গৰম উঠিছে। আহি পোৱালৈ 8টা বাজি গ'লগৈ। 8টা বাজি পাৰে হ'বলৈ হ'ল এতিয়া বাৰু ঘড়ীটো চাবলৈ হোৱাই নাই। 8টা বাজিছে, পাৰে হ'লেই হ'ল এতিয়া পটককৈ ভাতকেইটা বনাম। মই কাপোৰ কাজোৰ সলাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। কি খাইছা তুমি? এইটো কি হয়? ভুজিয়া বুলি কোৱা। এইটো কি? হা ভুজিয়া। তো মই এতিয়া কাপোৰ চাপোৰবোৰ সলাই ল'লোঁ। ইমানেই গৰম উঠিছিলে, এইটো স্পৰ্টিং এটাকে পিন্ধি লৈছোঁ, গৰমত থাকিব পৰা নাই। তাৰপৰা এতিয়া খানা বনোৱা নাই বাৰু এতিয়ালৈকে, বনাম এতিয়া। আলু পিটিকা এখন বনাম বুলি ভাবিছোঁ, তাৰপৰা দাইল তেনেকৈ বনাম। তো মই ফটককৈ বনাই লওঁ। বৰ্তমান মোৰ ভাত বনাই হৈ গ'ল। দাইল এখন বনালোঁ, তাৰপৰা আলু পিটিকা তেনেকৈ বনালোঁ। আৰু এতিয়া ল'ৰা শুলে, মানুহজনো শুলে, মইহে শুৱা নাই। এতিয়া শুম আৰু মই। টোপনি বহুত ধৰিছে আৰু ভাগৰো লাগিছে। কেলৈ তেনেকুৱা লাগিছে আৰু গাটো বিষাইছে ইমান। তো মই এতিয়া শুবলৈ যাওঁ, বেছি কথাবোৰ বিশেষ পাতি নাথাকোঁ। ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। আৰু অথনি মই কি বনাইছোঁ নক'লে নহয়। মোবাইলটো বেক কেমেৰাটো বনালোঁ, তাৰপৰা আৰু বজাৰ কেইটামান ঘৰৰ কৰিব আছিলে, সেয়াও কৰি ল'লোঁ। সেইখিনিয়ে কৰিলোঁ আৰু বেছি বিশেষ বস্তু একো অনাও নাই আৰু কৰাও নহ'লে, মনো নগ'লে কৰিবলৈ। গধূলা হৈ গ'ল, 8টা বাজি পাৰ হৈ গ'ল। সেইটো কাৰণে বিশেষ একো বস্তু মোৰ কৰাও নহ'লে। তো আপোনালোকৰ ৰাতিপুৱা লগ পাই আছোঁ। তো এতিয়া ৰাতিপুৱা বাজিছে 8টা, আৰু ৰাতিপুৱা সোনকালে আমাৰ ঘৰলৈ মানুহ আহিছিলে মানে আলহী আহিছিলে। তেখেতলোকক চাহ দিবলৈ একদম গা পা ধুই আহিলোঁ, চাহ তাহ দিলোঁ। এতিয়াও বহি আছে, আপোনালোকক দেখাই দিছোঁ ৰ'ব। কি খাইছা? খুৱাই বাই বৰ্তমান পঠিয়ালোঁ বাৰু। এতিয়া মই ভাত ৰান্ধিম, ৰন্ধা নাই এতিয়ালৈকে। 8টা বাজিলে যিহেতু, এতিয়া ভাত ৰান্ধিম। কিন্তু কি ৰান্ধিম এতিয়ালৈকে মই নিজেও গম নাপাওঁ। ঢেকীয়া শাক আৰু ভাজিম বুলি ভাবিছোঁ। যদি বৰষুণটো কমে, বৰষুণ দি আছে, বৰষুণটো যদি কমে তেতিয়া মই ঢেকীয়া শাক কেইডালমান ছিঙিবলৈ যাম। যদি নকমে তেতিয়া মই দাইল বা এনেকৈ আলু পিটিকা বা কিবা এটা তেনেকৈ বনাম আৰু মিলাই মিলি। এইটো আলু গুটি, তুমি খাব লাগিব। আলু গুটি ভাবিছিলোঁ ঢেকীয়া শাক কেইডালমান বনাম বুলি, কিন্তু এতিয়া মই বুটলিবলৈ সময় নহ'লে, বৰষুণটো নকমিলে যে, সেইটো কাৰণে এতিয়া সৰু আলু গুটি ভাজিম বুলি ভাবিছোঁ। আৰু দালি তেনেকৈ পাতি দিছোঁ। ভাজি হ'বই আৰু মোৰ হোৱা নাই এতিয়ালৈকে বাৰু বৰ্তমান। এইফালে মই ভাজি উঠাই থৈ দিছোঁ, এইফালে ভাজি হৈ আছে। ভাজিটো হওক আৰু ভাত পানী বনাই হৈ গ'ল মোৰ। আৰু এনেই মোবাইলটো ফটককৈ মানে আমনি লাগিছিলে, ভাত পানী বনাই গৰমো উঠিছিলে, ভাবিলোঁ মোবাইলটোকে অলপ চাই লওঁ। এনেই মোবাইলটো অলপ চাই থাকোঁতে ফটককৈ মানে আমাৰ ঘৰৰ মানে মা দেউতাহঁতৰ ফটোবোৰ দেখি পালোঁ। আৰু ফটোবোৰ দেখি অলপ সময়ৰ কাৰণে স্থিৰ হৈ ল'লোঁ। মানে আগতে ইমান মানে সুবিধা নাছিলে যদিও কিমান হাঁহি ফূৰ্তি আনন্দৰে জীৱন মানে সৰু কালচোৱা আমি পাৰ কৰিছিলোঁ, সেইবোৰ মনলৈ আহিছোঁ। মই যেতিয়া কাৰেণ্টবোৰ গুচি যায়, কাৰেণ্টটো আগতে নাথাকে, এতিয়াহে কাৰেণ্ট বা ইমান এতিয়া সুবিধা হ'ল কাৰেণ্টৰ। তেতিয়াও কাৰেণ্ট আছিলে, কিন্তু গধূলা প্ৰায় নাথাকে মানুহৰ ঘৰত কাৰেণ্টটো। যেতিয়া কাৰেণ্টটো নাথাকে, চাকি পোহৰ জ্বলাই পিনি ওপৰত দেউতাই বাৰান্দাৰ ওপৰতে বান্ধি লয় চাকি। তাৰপৰা বান্ধি পেলানি যেতিয়া থয়, আমি বেঞ্চতে বাহিৰত বহি লওঁগৈ। মানে জোনাক পোহৰৰ মাজত যেতিয়া বহি লওঁগৈ, কিমান ভাল লাগে মানে সেইবোৰ সময়ছোৱা। কথা তেতিয়া পাতোঁ গৰমত বিচি। সেই সময়ছোৱাটো মানে কথা কৈছোঁ, কিমান ভাল আছিলে। কিন্তু এতিয়া বাৰু সেইবোৰ দেখিবলৈ নাই। এতিয়া মানুহবোৰ ঘৰতে AC হ'ল, সুবিধা হ'ল, মানে বহুত সুবিধা হ'ল। এতিয়া মানুহ সেইবোৰ তেনেকৈ আৰু বাহিৰত বহি থকা দিন নাই। এতিয়া কোনো মানে বাহিৰত বহি নাথাকে। সেইবোৰে মানে মনত পৰি পিনি মানে মনটো কিবা এটা মানে আৱেগিক হৈ ৰ'ল। মানে অলপ সময় কাৰণে সেইবোৰ মনত ধৰকচোন, আমাৰ দিনততো বাৰু সেইবোৰ সুবিধা ইমান নাছিলেই। এতিয়া বহুত সুবিধা হ'ল। আজিকালি ল'ৰা ছোৱালীৰ সুবিধা ঢেৰ।
আগতে মানে এতিয়া মায়ে ভাত বনাই থাকে ওচৰত, আমি কাষতে ৰৈ থাকোঁগৈ, বহি থাকোঁগৈ, সুধি থাকোঁগৈ, মাহঁতে কিবা কয় বা আইতাহঁতৰ ঘৰলৈ যাওঁ, সাধু কথা শুনো। গধূলা হোৱাৰ সময়ত সদায় সাধু এটা এটা শুনিব লাগেই। এতিয়া সেইবোৰ যেতিয়া কয়, সেইবোৰ কথা মানে মনলৈ ভাবি অলপ সময় কাৰণে আবেগিক হৈ, এতিয়াতো বিয়া পাতিলোঁ, এতিয়া বিয়া পাতি এতিয়া নিজৰে এতিয়া সন্তান হ'ল, নিজৰে এতিয়া ল'ৰা এটা হ'ল, কিন্তু সেই সময়ছোৱা এতিয়াও মানে পাহৰিব পৰা নাই। এতিয়া নিজে মাতৃ হ'লোঁ, কিন্তু সেই ছোৱালী কালচোৱা এতিয়াও মই পাহৰিব পৰা নাই। কিমান যে সঁচাই সেই দিনবোৰ ভাল আছিলে, মানে মনত পৰিলেই কিবা একদম আনন্দিত হৈ যাওঁ। কথা আছে বাৰু, কিন্তু এতিয়া কৈ গ'লে মানে বহুত দীঘল হৈ যাব ভিডিঅ'টো, এতিয়া নকওঁ আপোনালোকক, পিছত ক'ম মই। এতিয়া আমাৰ ধৰ এইটো কথাই ক'লোঁ যে ফটোখন চাই থাকোঁতে ঘপককৈ নিজৰ ধৰ সকলোৱে চাইছিলোঁ বাৰু, মই নিজৰ ফটো নাচাওঁ বেছি, সিহঁতৰবোৰত চাই থাকোঁতে মানে সেইবোৰ ফটো যেতিয়া দেখি পালোঁ, মনটো মানে একদম মানে কিবা লাগি গ'লগৈ, মানে দুখ লাগি গ'লগৈ মানে মনটো। বাকী একো নকওঁ বাৰু, এতিয়া মই কি কৰিম সেইটো দেখাম মই, ৰ'ব। এতিয়া মই আজৰি হ'লোঁ যিহেতু কিবা এটা কৰোঁ, আৰু ই মানে উৎপাত পুৰা লাগি আছে, চকী টকী গোটেই এইফালে গোটেই চকী টকীবোৰ মানে যেনেকৈ ইমান চফা কৰোঁ, বাহিৰৰ ৰুমটো সদায় চফা কৰি থৈ দিওঁ আলহী আহে বুলি, কিন্তু সি গোটেইখিনি ধ্বংস কৰি থৈ দিয়ে। এতিয়া সেয়া চকী টকীবোৰ পেলাই থৈ দিছে, মানুহে ভাবিব সিহঁতি চফাই নকৰে নেকি, ইমানে মানে লেতেৰা পেতেৰা কৰি থৈ দিয়ে সি। মানে একো ফুলদানিবোৰ সজাই থওঁ, গোটেইখিনি নি বাহিৰত পেলাব, আৰু কাঁহী বাতি বৈয়াম ভিতৰত একো এটা বস্তু জেগাত নাথাকে। এতিয়া ডাঙৰ হৈ আছে যিহেতু, খোজ ল'লে, এতিয়া মানে একো মানে কি কৰে মানে সি ইফালে পৰা ইফালে মানে ঘূৰি ফুৰি গোটেই শেষ কৰি দিয়ে বস্তু। অ' দেহা তুমি কি কৰিলা? এই চকীখন দেখিছেনে কেনেকৈ পেলাই থৈ দিছে সিফালে লুটি খুৱাই, মানে সি গোটেইখিনি বস্তু তেনেকুৱা কয়, চকী টকী বুলি কোৱা নাই, গাড়ী মটৰবোৰ ইমান কিনি থোৱা আছে, গাড়ী মটৰবোৰ সি নিকিনে, গাড়ী মটৰবোৰ নিকিনেহে ওলাইছে, গাড়ী মটৰবোৰ নেখেলে সি, বাকী বেলেগ বস্তুবোৰ কিন্তু তাৰ হৈ গ'ল আৰু। বা মোৰ লিপষ্টিক হওক, লিপষ্টিক ল'ব, আইনিলা ল'ব, সেইবোৰ লওঁতে তাৰ যায়। লিপষ্টিকটো কেনেকৈ লয় দেহা? ক'ত লয় লিপষ্টিক? লিপষ্টিক ক'ত লয়, কাজল ক'ত লয়, সেইবোৰ খুব জানে। এইয়া লিপষ্টিক তাত লয়, বা বা। তো এতিয়া মই ল'ৰাক খোৱালোঁ মানে এতিয়া মই ভাত খোৱা নাই, তাক খুৱাই বাই পেলানি খোৱালোঁ। এতিয়া সেই ওলাইছোঁ যাবলৈ ওচৰৰে এই বৌহঁতৰ ঘৰলৈ, ছোৱালীজনী কালি হেনো বাথৰুমত পৰিলে, খবৰ এটাও লৈ আহিমগৈ, ভাল পাইছেনে নাই সেইবোৰ সুধি আহিমগৈ, মানে কিমান কি ভাল পাইছে। আৰু এই পিছফালে যে দেখিছে এইবোৰ বাঢ়নীবোৰ, বহুত দিনৰ পৰা কটা হোৱা নাই, একদম মানে ঢেৰ হৈ গৈছে বাঢ়নী, মানে গোটেই পাতে নধৰা হৈ গৈছে। আৰু এতিয়া ঠিক কৰিবলৈ মানে এতিয়া বৰষুণ বতৰ যে, বাৰিষা দিনত একদম মানে ঢেৰ হৈ যায়, এতিয়া চফা কৰিলেও আকৌ একেখিনিয়ে হৈ যায়, সেইটো কাৰণে হোৱা নাই। আৰু এতিয়া এইফালে বৰষুণ দি দি পিয়ালিটো গোটেই খহি গৈছেগৈ, একদম ইফালে পৰা সিফালে গোটেই পিয়ালি দেখিছে, অৱস্থা নাইকিয়া হৈছে। ৰ'দটো ভালকৈ দিলে ভাবি আছোঁ ঘৰটো ভালকৈ মুচিম বুলি, ৰ'দটো ভালকৈ যদি দিয়ে তেতিয়া ফটককৈ মুচিম। এতিয়া গৈ আছোঁ বাৰু বৌহঁতৰ ঘৰলৈ, বেছি দূৰ নহয়, ওচৰতে ঘৰ হয়। যাওঁ, গৈ পেলানি সুধি আহোঁগৈ, খবৰ এটা লৈ আহোঁগৈ, বহুত দিন হৈ গ'ল খবৰ লোৱা নাই। বহুত দিন নহয়, কালি হৈছিলে চাগে, খবৰ এটা লৈ আহোঁগৈ পটককৈ। বেছিকৈ দুখ পালে চাগে, বেছিকৈ পালে চাগে। অঁ হ'ব। তাই খবৰটো লৈ আহিলোঁ, এই কালি যিহেতু পৰিছে বুলি কৈছিলোঁ, বহীতে হেনো ভৰিখন ফটককৈ এই মোচোকা খাই গ'লগৈ, তেতিয়া লুটি খাই পৰিলে। আৰু এতিয়া কালি দেখাই আহিছিলে বুলি কৈছে বৌয়ে, পিছবেলা টাইমত, পিছবেলা নহয় কালি 6টামান বজাত চাগে এইটো হেৰি হৈছিলে। এতিয়া তাই ভৰিখন মানে দাঙিব পৰা নাই, বিষত ফুলি আছে। এতিয়া তাইক দেখাবলৈ নিব, এক্সৰে কৰাবলৈ নিব। তাকে খবৰ এটা লৈ আহিলোঁগৈ, ভাল পাইছেনে নাই বোলো, কি হৈছে কি নাই। আৰু কালি ল'ৰা কাৰেণ্টটো নাছিলে কাৰণে বিচি থাকিবলগীয়া হৈছে, ল'ৰাটো কিন্তু যাবও নোৱাৰিলোঁ মই। এতিয়াই খবৰটো লৈ আহিলোঁগৈ তাইৰ ভাগৰ। তো মই ভাত পানী খাই ল'লোঁ, মানুহজন অহাই নাই, মানুহজনক চাবলৈ যাওঁ আহিছেনে নাই। বহুত দেৰি হ'ল, আহি পোৱাহি নাই কিয় জানো আজি। চাইছোঁ আহি পোৱাহি নাই, আহি পেলানি মানে সেই মই কৈছিলোঁ যে বৌহঁতৰ ছোৱালীজনীক দুখ পাইছিলে বুলি, তাইক লৈ যাব। এতিয়া টমটমখন যিহেতু আছে, সেই তাতে যাব সিহঁতি, তাইক গৈ দেখাবগৈ কি হৈছে কি নাই মানে। তাৰপৰাহে আহি পিনি এতিয়া মানুহজন আহি পালেহি, তেওঁক ভাত পানী খাবলৈ দিলোঁ। আৰু এতিয়া ইমান মূৰটো বিষাইছে, মানে মোৰ কি হৈছে মই নিজে গম পোৱা নাই। কালি যিহেতু এটালৈকে টোপনি খতি, মই কৈছিলোঁ আপোনালোকক, এতিয়া মানে টোপনিয়ে লাগিছে নে কিয়ে লাগিছে, চকুকেইটা বিষাইছে, মূৰটো বিষাইছে। ভাবিছোঁ অকণমান দেৰি শুই লওঁ, মই শুই উঠি লওঁ, তাৰপৰা আপোনালোকক লগ। এতিয়া মই শুই উঠি ল'লোঁ, এতিয়া বাৰু ঠিকেই হৈ আছে, মূৰ বিষটো কমিলে, যিহেতু মোৰ কালি টোপনি খতি হৈ আছিলে, সেইটো কাৰণে মূৰ বিষটো হৈ আছিলে। আৰু আপোনালোকক যে কৈছিলোঁ মানুহজনে
মাতিছিলোঁ বৌহঁতৰ ছোৱালীজনীক লৈ যাবলৈ বুলি। তেওঁ আহি পালে, ভাত পানী খাই ছোৱালীজনীক লৈ গ'ল। মই তাৰপিছতে শুইছিলোঁ। তো তেওঁ ছোৱালীজনী এতিয়া আনিলে, মানে ভৰিটো একো নাই হোৱা, এক্সৰে কৰালে, নৰ্মেলে আছে, ৰিপৰ্ট চব ঠিকে আছে। কিন্তু এনেই ভয়হে খাই আছিলোঁ। মই ভাবিছিলোঁ কিবা বেলেগে হৈছে বুলি ভাবিছিলোঁ মানে, কিন্তু ভগৱানৰ কৃপাত বাৰু ঠিকে আছে বৰ্তমান, ভালেই থকাটোৱে লাগে বাৰু। তাই এতিয়া ঠিকে আছে আৰু এতিয়া স্কুল চিস্কুল চাগে দুদিনমান যাব নোৱাৰিব, ফুলাটো হৈ আছে যে, আৰু খোজটো দিব পৰা নাই ভালকৈ তাই। তো এতিয়া বাৰু ঠিকে আছে বৰ্তমান, সেইটো কাৰণে ভালেই লাগিছে শুনি পানি খবৰটো যে তাই ঠিকে আছে। তাত দেখালোঁ, বৌয়ে ক'লে বাৰু মোক ফোন কৰি, বা মই হ'লেও গৈছিলোঁ ওচৰলৈ সুধিবলৈ যে ভাল পাইছেনে নাই। ভাল পাইছোঁ বুলি ক'লে কাৰণে বাৰু ভালেই লাগিছে মনটো। তাৰপৰা মানুহজনো আকৌ ওলাই পেলানি গ'ল এতিয়া, আৰু ল'ৰা এতিয়া শুয়ে আছে, উঠা নাই সি। শুই উঠা মাত্ৰকে ইফালে পৰা সিফালে ঢপলিয়াই থাকিব, আৰু সি হোৱাৰ লগে লগে মই গোটেইখিনি কাম মই এতিয়া কৰি হৈ গ'ল মোৰ। পানী চানী ভৰোৱাৰ পৰা ধৰি মানে বাচন চাচন ধোৱাৰ পৰা ধৰি চব কৰি হৈ গ'ল। এতিয়া সি উঠিলে তাক গাটো ধুৱাই দিম মই, আৰু তাক ভালকৈ চাফ চিকুণবোৰ কৰি দিম। এতিয়া মানুহজন আহি পালেহি ঘৰ, গাড়ীখন লগাই থৈছে চাৰ্জত। তো মই এতিয়া চাহ বনাই দিম তেওঁক, চাহটো মই দি লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। লগ পাম আকৌ নেক্সট এটা লং ব্লগত আপোনালোকক। তো আজিলৈ আহিছোঁ, বাই বাই।